কোকৰাঙাত এটা যোগদান সভা আছিল আৰু ব্যাপক সঁহাৰি ইয়াত অভাৱনীয় আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াত এতিয়াও কিমান শত শত মানুহ শ মানুহ ইয়াৰ আগতো আমি দেখা পাইছোঁ যে চৰ অঞ্চল এইবাৰ আমাৰ লগত থাকিব বুলি এটা সম্ভাৱনা আমি দেখা পাইছিলোঁ বিশেষকৈ চৰ শিশুমাৰা তাৰ উপৰিও বৰাই এলেকা জিপিৰ এনটিআৰ বৰাই এলেকা জিপি এটা সময়ত মোৰ দেউতাৰ লগত আছিল দেউতা জীৱিত থকা অৱস্থালৈকে এই গাঁও পঞ্চায়তখন আমাৰ লগত আছিল গতিকে যিটো দৃশ্য আজি দেখা পালোঁ আমি ইয়াৰ আগতেও দেখা পাইছোঁ যে বৰাই এলেকা জিপি বেক টু পেভিলিয়ন ঘৰৰ মানুহ ঘৰত আহিব আমাৰ পূৰ্ণ বিশ্বাস আপোনালোকে বৰাই এলেকা জিপিৰ আজি ইয়াত প্ৰত্যেকটো অঞ্চলৰ মানুহ ইয়াত আছে কোকৰাঙাত আছে প্ৰত্যেকটো অঞ্চলৰ মানুহ আজি আমাৰ লগত আন্তৰিকভাৱে যোগদান কৰিছে আন্তৰিকভাৱে এনে নহয় আৰু শত শত শ মানুহ গতিকে বহুত ভাল লাগি আছে কাৰণ এটা পুৰণা ছবি আমি দেখা পাইছোঁ যেতিয়া UDF বেক হৈ গ'ল UDFৰ ভোট বেংকটো আমাৰ ফালৰ পৰা গুচি গৈছিল মূলতঃ কাৰণ মহিলা ভোট আৰু দুখীয়া মানুহৰ ভোটটো মোৰ দেউতাৰ ভোট বেংক আছিল মোৰ দেউতাৰ ভোট বেংক মহিলা আৰু দুখীয়া মানুহ সকলোৱে জানিছিল যেতিয়া UDF সৃষ্টি হৈছিল আমাৰ ফালৰ পৰা এটা বুজন সংখ্যক ভোটাৰ্ছ UDFত গুচি গৈছিল যাৰ ফলত আমাৰ অলপ কম হৈছিল কেতিয়াবা 1500-1600 ভোটত হাৰিছোঁ কেতিয়াবা 1700 ভোটত হাৰিছোঁ কেতিয়াবা আকৌ 11,000 ভোটত জিকিছোঁ কিন্তু আজি আত্মবিশ্বাসেৰে কৈ আছোঁ যে ইনশাআল্লাহ তেওঁলোকে 80-90% মানুহ বেক টু পেভিলিয়ন তাৰমানে সেই মানুহবিলাক বেলেগ জেগাত নাযাব কেতিয়াও যাব নোৱাৰে তেওঁলোকে আৰু যিটো আমি আশা কৰিছিলোঁ সেইটোৱে আমি দেখা পাইছোঁ গতিকে আগন্তুক দিনত ইনশাআল্লাহ আল্লাহ যদি ৰহম কৰে তেতিয়াহ'লে নিশ্চিত হবে ইয়াত কোনো বেলেগ ছবি নাথাকিব চাওক এতিয়া কংগ্ৰেছৰ কথা বহুতে কয় মই ভাবোঁ যে অসমতো কংগ্ৰেছ নাই অসমত না কংগ্ৰেছ আছে না কংগ্ৰেছৰ লিডাৰ আছে আজিৰ দিনত আৰু এইটো প্ৰুভ কৰাব আঢ়ৈ মাহ পিছত যদি দূৰবীণ দিও দেখিব বিচাৰে যে কংগ্ৰেছ আৰু কংগ্ৰেছৰ লিডাৰ তেনেহ'লে তেওঁলোকে দূৰবীণ দিও দেখা নাপাব আফটাৰ ৰেজাল্ট মানে 2026 ইলেকশ্যনৰ পিছত গতিকে এতিয়া দপদপনি কিছুমান নিজে নিজে দেখায় যে আমাৰ কংগ্ৰেছ এতিয়াও জীয়াই আছে মই দেখা পাওঁ হাঁহি উঠে কিছুমানে না পলিটিক্স বুজে না পাব্লিক বুজে না পাব্লিকৰ সমস্যাত কেতিয়াবা দেখা পাইছোঁ না সমূহীয়া ৰাজহুৱা কোনো প্ৰয়োজনত তেওঁলোকে উপস্থিত আছিল 40 বছৰে মই দেখা যে এইবিলাক ল'ৰাবিলাক আজিকালি ষ্টেজত উঠি যি মুখত আহে তাকে কৈ থাকে মোক এজনে কৈছে নহয় আপুনি চিন্তা কৰিব নালাগে তাৰমানে ইহঁতে গম পাই গৈছে যে ইহঁতে ধাৰাশায়ী হৈছে ইহঁতে আপোনাক ভয় খাইছে এতিয়া আপোনাৰ ওপৰত যি ইচ্ছা তাকে ক'ব সঁচাই হওক মিছাই হওক যি ইচ্ছা তেওঁলোকে আপোনালোকৰ ওপৰত এটাক কৰি থাকিব গতিকে আপুনি ধৰি ল'ব যে তেওঁলোকৰ বাংকাৰ শেষ তেওঁলোকে ছবিত ইলেকশ্যন খেলিব বিচাৰে কেতিয়াবা UDFটো ৰাখি পেলাই কি কয় তালা চাবিটো অফ কৰি দি কেতিয়াবা আকৌ হাত অফ কৰিব তেতিয়া জনসাধাৰণে যিটো বিচাৰিব সেই ছবি বিচাৰিব এওঁলোকে সুযোগ সন্ধানী পলিটিচিয়ান আৰু আমি এভাৰগ্ৰীণ যেতিয়ালৈকে আমি জীয়াই থাকিম তেতিয়ালৈকে আমি দায়িত্বত থাকিম তেতিয়ালৈকে এই সমষ্টিত টানিম সমষ্টিৰ মানুহৰ চিন্তা কৰিম পৰৱৰ্তী প্ৰজন্মৰ পৰিকল্পনা সপোন দেখি যাম আৰু ইনশাআল্লাহ কাম কৰি যাম এইখিনি আমাৰ জীয়াই থকাৰ কাৰণ মানে মূলতঃ আমি ছেক্ৰিফাইচ যিটো কৰিছোঁ এইবিলাকৰ কাৰণে কৰিছোঁ তেওঁলোকে না ছেক্ৰিফাইচ তেওঁলোকৰ সময়ত দুৰ্নীতি হয় তেওঁলোকৰ সময়ত টকা খায় তেওঁলোকৰ সময়ত অংগনবাদী চাকৰি দিওঁতে টকা খায় তেওঁলোকে টিকেট বিক্ৰী কৰে তেওঁলোকে মাটি বিক্ৰী কৰে তেওঁলোকে 10 বছৰে লাষ্ট 10 ইয়াৰ্ছ মানকাছৰ সমষ্টি শেষ কৰি পেলাইছে কি ডাঙৰ কথা কয় তেওঁলোকে কেনেকৈ ভোট বিচাৰিব পাৰিব এই 10 বছৰ কি কৰিলে কি ডেভেলপ কৰিলে ক'ত ডেভেলপ হৈছে মই যদি এই পাৰ্টিত নাথাকিলোঁ হয় তেতিয়াহ'লে গম পালে হয় যদি ৰুলিং পাৰ্টিত মই নাথাকিলোঁ হয় আৰু গম পালে হয় মানকাছৰ সমষ্টি আমিহে টানি কিবা কিবি কৰি থাকোঁ অলপ চলপ যদিও তেওঁলোকে টান পায় যে মানকাছৰত আমাৰ MLA নাই ইমান কাম কিয় কৰিম সকলো জেগাতে যিমান আমাৰ BJP বা AGPৰ MLA যিমান সুবিধা পাব তাতো একে সুবিধা পাব নেকি তথাপি আমি চেষ্টা কৰি মই আছোঁ নহয় আমি আছোঁ এই ডেফিচিয়েঞ্চি যদি হৈ যায় আকৌ মোকে পূৰণ কৰিব লাগিব আমাকে এইবিলাক ফিল আপ কৰিব লাগিব আমি সমানে যাব লাগিব আমাৰ বহুত কাম আছে গতিকে আমি এনেকৈ যিমানখিনি পাৰোঁ সিদিনা আপোনালোকৰ কোকৰাঙাত জয়ন্ত মল্লক মই নিজে লৈ আহিছোঁ জয়ন্ত মল্ল ডাঙৰীয়াক মই নিজে ঘূৰাই পেলাই
এইফালেদি অহাৰ কথা আছিল মই মানকাছৰ পৰা টাৰ্ণ কৰি তেখেতক সুধিবচোন যে মই মানকাছদি লৈ কোকৰাঝাঙাত নেওজেছপুৰ এইবিলাক মই দেখাই লৈ গৈছোঁ পীযুষ হাজৰিকাক মই মেছেজ কৰিছোঁ যে ইমিডিয়েট আহিব লাগে আহিছে আমি লগত আছোঁ গতিকে কিমান কোঅপাৰেশ্যন হয় এইবিলাক কিমান সহযোগিতা হয় মানুহৰ কাৰণে মই যদি নাথাকিলোঁ হয় কোনে আনিলে হয় কোনে ক'ব কোনে CMক মেছেজ কৰিব বাৰে বাৰে যে আমাৰ এই অৱস্থা পৰিছে তেওঁলোকে ডাঙৰ ডাঙৰ কথা কয় ফেচবুকত কথা কয় ফেচবুকত কওক যি কয় কওক মই ৰাইজক অনুৰোধ জনাইছোঁ এইবাৰ বি কেয়াৰ এইবাৰ আপোনালোকে সাৱধান থাকিব আকৌ একেই কথা ক'ব একেই ৰেকৰ্ডিং বজাব আকৌ হিন্দু মুছলিম কৰিব আকৌ 10 বছৰ যিটো কৰিছে আকৌ অহা 5 বছৰতো এইটো এই মানে ট্ৰেণ্ডটো এনেকৈ লৈ যাব বিচাৰিব না চাকৰি না নেক্সট জেনেৰেশ্যনৰ কিবা কৰ্মসংস্থান না ফুল ফ্লেজেড ডিষ্ট্ৰিক্ট যেনেকৈ থৈ আহিছোঁ তেনেকৈ ডিষ্ট্ৰিক্ট পৰি আছে এটা মাটি নাই মাটি বিক্ৰী বাছানি মাটি বিক্ৰী কৰিছে এওঁলোকে জেলততো খালি শৈব ৰহমান গৈছে চবে যাব লাগিছিল যিসকলে চহী কৰিছে তেওঁলোকে কেনেকৈ বাচি গ'ল মই চেষ্টা কৰিম ওপৰৰাজ্যে মোক দায়িত্ব দি ইয়াৰ ইনকুৱাৰী কৰিম কোনে কোনে চহী কৰিছে কিমান মাটি বিক্ৰী কৰিছে এইটো ঘূৰাই আনিব লাগিব নাই এতিয়া আমাৰ ডিষ্ট্ৰিক্টৰ মাটি নাই মোৰ দেউতাই এইটো জংঘল কাটি ইয়াত চাব ডিভিশ্যন বনাইছে তাৰপিছত ট্ৰেজাৰী আনিছোঁ আমি মোৰ সময়ত কোৰ্ট আনিছোঁ ইহঁতে কয় ক'লে কোৰ্ট বোলে মতিৰ মণ্ডল আনিছে হা অবাস্তৱ কথা যিজনে এটা খুঁটি কাঢ়িব নোৱাৰিলে 10 বছৰ এটা খুঁটা দেখাব নোৱাৰিব এটা চাকৰি দেখাব নোৱাৰিব এইটো কোৰ্ট আনিব মই চেলেঞ্জ কৰিছোঁ তেখেতে প্ৰুভ কৰি দেখাওক মোৰ সময়ত মই আনিছোঁ মই নিজ হাতে কৰিছোঁ ট্ৰেজাৰী মই নিজ হাতে কৰিছোঁ তোমাৰ কোৰ্ট ডিষ্ট্ৰিক্ট মোক সহযোগিতা কৰিছোঁ মইতো নকওঁ যে মই ডিষ্ট্ৰিক্ট আনিছোঁ ইয়াত হেমন্ত বিশ্ব শৰ্মা যেতিয়া হাটচিংমাৰীত আছিলে তেখেতে কৈছে নাই 5জন মেম্বাৰৰ ভিতৰত মই এজন আছোঁ মই মানকাছৰ হৈ ওকালতি কৰিম নহয় ডিষ্ট্ৰিক্ট কেনেকৈ আনিব লাগে হা তাৰপিছতে আমি ডিষ্ট্ৰিক্ট পাইছোঁ ডিষ্ট্ৰিক্ট এনে আহে নেকি আজি সেই ডিষ্ট্ৰিক্ট আজি সোণৰ ডিষ্ট্ৰিক্ট আজি হীৰাৰ ডিষ্ট্ৰিক্ট ৰূপ ধাৰণ কৰিব লাগিছিল হয় নাই সোণৰ ৰূপ আজি হীৰা হ'ব লাগিছিল সেই মাটি সেইটোতো নাই সেই মাটি বিক্ৰী কৰিলে আজি জেগা নাই আজি এগ্ৰিকালচাৰৰ মাটি ধাৰ ল'ব লাগে ডিষ্ট্ৰিক্ট DC অফিচ বনাবলৈ হা তেওঁলোকৰ সময়ত অফিচাৰ যি ইচ্ছা তাকে কৰিছে মই অলপহে কণ্ট্ৰল কৰিছিলোঁ হোৱা নাই অন্যায় অত্যাচাৰ হোৱা নাই মই তেতিয়াতো নিৰ্দলীয়ত আছিলোঁ এটা সময়ত তাৰপিছতে মই জইন কৰিছোঁ যাক ইচ্ছা তাকে ধৰা নাই 16 পৰা 17লৈকে হা তো এইবিলাক অপজিশ্যন থাকিলে যিটো হয় মই জানো ময়ো যদি তেনেকৈ অপজিশ্যন থাকিলে হয় আজি 10 বছৰত যিটো অৱস্থা হ'ল হয় আজি কোনো ৰকমভাৱে আমি মানে যাতে ধ্বংস হৈ নাযাওঁ তাৰ কাৰণে মই আছোঁ আৰু অপেক্ষাত আছোঁ ওপৰলাই যদি মোক দয়া কৰে ওপৰলাই সহায় কৰে আৰু আপোনালোকে যদি দয়া আশীৰ্বাদ আৰু ভোট সহযোগিতা যদি থাকে তেনেহ'লে মই নিশ্চয় ইনশাআল্লাহ মই চেষ্টা কৰিম পুনৰ উদ্ধাৰ কৰিবলৈ আকৌ এই ডিষ্ট্ৰিক্টখন এই সমষ্টিখন আগুৱাই লৈ যাবলৈ ইনশাআল্লাহ থেংক ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221